ৰেড হোল মাইনিং বন্ধ কৰাৰ কঠোৰ নিৰ্দেশৰ পিছতে মাৰ্ঘেৰিটাৰ পৰা উভতিছে সহস্ৰাধিক কয়লা শ্ৰমিকে। অবৈধ কয়লা খনিত কাম কৰি থকা শ্ৰমিকৰ ভিৰ ৰেলৱে ষ্টেচনত। লিডু ৰেলৱে ষ্টেচনত টিকটৰ বাবে ভিৰ শ্ৰমিকসকলৰ। ডিজিপি জিপি সিঙে মাৰ্ঘেৰিটা লিডু লেখাপানীত চলি থকা খৰা ৰেড হল মাইনিং বন্ধ কৰা নিৰ্দেশ দিছিল। আৰু এই নিৰ্দেশৰ পিছতে কঠোৰ হৈছে প্ৰশাসন। বিভিন্ন জিলাৰ পৰা লিডুত কাম কৰি থকা শ্ৰমিকসকল এতিয়া ৰাওনা হ'বলগীয়া হৈছে ঘৰলৈ। মাৰ্ঘেৰিটা সমজিলাৰ ইলাকাধীন অঞ্চলসমূহৰ লগতে যি চুবুৰীয়া ৰাজ্য, এই চুবুৰীয়া ৰাজ্য বা সীমামূৰীয়া অঞ্চলত যি ধৰণে অবৈধভাৱে যি ধৰণে প্ৰকৃতি ধ্বংস কাৰ্য চলি আহিছে, সুদীৰ্ঘ দিনৰ পৰা চলি আহিছে বুলি অভিযোগ উঠি আহিছে। কিন্তু তাৰ স্বত্বেও কিন্তু যি ধৰণে অসম চৰকাৰ বা অসমৰ যিসকল বিভাগীয় যিসকল বিষয়া আছে, সেই বিষয়াসকলে কিন্তু আজিৰ পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। কিন্তু অসম আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াই যি তেখেতে ঘোষণা কৰিলে যে 7 দিনৰ ভিতৰত যিসকল মানে অবৈধভাৱে যিসমূহ ভূগৰ্ভ খনি চলিছে, যি অবৈধ কয়লাৰ, সেই কয়লা খনিসমূহ অতি শীঘ্ৰে বন্ধ কৰিবলৈ তেখেতসকলে নিৰ্দেশনা প্ৰেৰণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি নিৰ্দেশনা, তাক লৈ কিনে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে এই যি সুদীৰ্ঘ দিনৰ পৰা যি এই অভিযোগ প্ৰতি অভিযোগ যে উঠি আহিছে, যে তাৰ বিৰুদ্ধে কিন্তু যি ধৰণে আচলতে প্ৰকৃতাৰ্থ যি ধৰণে তদন্ত হ'ব লাগে, যিসকল এই কয়লা চোৰৰ চৰ্দাৰসকল আছে, যিসকলে এই যে সন্দেহযুক্ত নাগৰিকক আমদানি কৰিছে এই বিভিন্ন অঞ্চলত, এই আমদানিকৃত যিসকল কয়লা চোৰ, এই কয়লা চোৰবিলাক